হয়, এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। যোৱাকালি এটা প্ৰাপ্তবয়স্ক হাতী আমাৰ এই টাউনশ্বিপ এলেকাত বাটাৰফ্লাই এৰিয়াত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হ'ল। প্ৰায় পুৱা 8:30 আমাৰ টাউনশ্বিপৰ যি অফিচ তেওঁলোকে গম পালে, টাউনশ্বিপ অফিচে এৰিয়াটো টাউনশ্বিপ অফিচৰ আণ্ডাৰত তেওঁলোকে গম পাই হাতী গোটেই জাকটো ওচৰতে আছিল। বহুত ভয় খাই পেলাই পেনিক হৈ, আপোনালোকে দেখিছে য'ত হাতীটো পৰি আছিলে এতিয়া এইটো এটা দ অঞ্চল, এটা পুখুৰী আছে, তেওঁলোকে পেনিক হৈ কভাৰ আপ কৰি দিলে হাতীটো, যাতে হাতীখিনি ইয়াৰ পৰা গুচি যায়। ভয় খালে বহুত তেওঁলোকে। তাৰপিছত আমাক খবৰ দিলে দেৰি হ'ল মেনেজমেণ্ট, আমাৰ ছিনিয়ৰ মেনেজমেণ্টক, আৰু তাৰপিছত তেখেতে ফৰেষ্টক লেটাৰ দি জনালে, যিটো পাছবেলা হৈ গ'ল আচলতে। কোনে জনালে? না, আমাক টাউনশ্বিপ অফিচৰ পৰা জনালে, আৰু তেখেতলোকে ফৰেষ্টকো ইণ্টিমেশ্যন দিছে পাছবেলা। অলৰেডি কভাৰ আপ হৈ আছিলে। একচুৱেলি তেওঁলোকে ভয়ত হাতী জাকটো কভাৰ আপ কৰাৰ পিছত গুচি গ'ল ইয়াৰ পৰা। তেওঁলোকে সেইটোৱে আচলতে হেৰি কৰিব বিচাৰিছিলে, বহুত ভয় খালে তেওঁলোকে। ফাইনেলি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ যোৱাকালি আহিছিলে, আমিও আছিলোঁ তাতে, আপোনালোকৰ মানুহ কালি মিডিয়া মানুহ আছিলে, আপোনালোকে দেখিছে। সন্ধিয়া হৈ যোৱাৰ কাৰণে কালি পষ্টমৰ্টম নহ'ল, আজি পষ্টমৰ্টম এতিয়া চলি আছে। তেখেতলোকে এনকুৱাৰী কৰিব, তেখেতলোকে এনকুৱাৰীৰ পিছত যিখিনি তেওঁলোকৰ যিখিনি ফৰেষ্টৰ যিখিনি নিয়ম আছে সেইখিনি কৰি পেলাই গোটেইখিনি আপোনালোকে গম পাব। আমি দেখিছোঁ বিভিন্ন দলং সংগঠনে কৈছে যে এইটো ইণ্টেনশ্যনলি তেওঁলোকে কৰিছে নেকি, তেনেকুৱা কথা নাই। তেওঁলোকেই ৰিটাৰ্ণ জনাইছে যে আমি এইটো কভাৰ আপ কৰিছিলোঁ, এইটো পেনিক হৈ পেলাই, কাৰণ গোটেই জাকটো ওচৰতে আছিলে আচলতে। এইখিনিয়ে মূলতে কথা, আৰু এইখিনি গোটেইখিনি এনকুৱাৰীত ওলাব। নুমলীগড় সোণাগাঁও নগৰাঞ্চলত যিটো ঘটনা সংঘটিত হ'ল, এটা মৃত হাতী বিদ্যুৎস্পৃত হৈ পেলাই এটা মৃত হাতী পুতি পেলোৱা ঘটনাটো আমি গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই ঘটনাটোৰ লগত যিসকল বিষয়ববীয়া জড়িত হৈ আছে, নুমলীগড় নগৰাঞ্চলৰ বিষয়ববীয়া, লগতে নুমলীগড় কৰ্তৃপক্ষৰ বিষয়ববীয়া, যিসকল বিষয়ববীয়া জড়িত হৈ আছে, সকলো বিষয়ববীয়াৰ ওপৰত তদন্ত হ'ব লাগিব। আৰু উচিত তদন্ত হোৱাৰ পিছত উচিত ব্যক্তিয়ে উচিত শাস্তি নোপোৱা পৰ্যন্ত কিন্তু আমি গোলাঘাট জিলা অনুসূচিত ছাত্ৰ সন্থা ক্ষান্ত হৈ নাথাকিম। আমি বন বিভাগৰ এই সমগ্ৰ ঘটনাটো কিন্তু বন বিভাগে জ্ঞাত হোৱা নাছিল বুলি আমি গম পাইছোঁ। কিন্তু কিয় এই সমগ্ৰ ঘটনাটো গাপ দিয়া হৈছে, এই সমগ্ৰ ঘটনাটো উচিত তদন্ত হৈ উচিত শাস্তি নিদিয়া পৰ্যন্ত কিন্তু আমি ক্ষান্ত হৈ নাথাকিম। আচলতে গোটেই ঘটনাটো এটা ৰহস্যজনক ঘটনা। আপোনালোকে জানে যে এটা নুমলীগড় সোণাগাঁও নগৰাঞ্চলত এটা বন্যহস্তী নগৰাঞ্চলৰ কৰ্তৃপক্ষ, নুমলীগড় কৰ্তৃপক্ষ গোপনে পুতি থোৱাৰ অৱস্থাত ইতিমধ্যে উদ্ধাৰ হৈছে। আপোনালোকে ইতিমধ্যে সেই গোটেই বিষয়টো অসমৰ ৰাইজে ইতিমধ্যে অৱগত হৈছে। আপোনালোকে সংবাদ মাধ্যমে সেইসমূহ ভিডিঅ' ক্লিপ ইতিমধ্যে পাইছে। এতিয়া গোটেই ঘটনা পৰিক্ৰমাটো মই আপোনালোকক প্ৰথমতে অৱগত কৰিছোঁ যে প্ৰথম অৱস্থাত এই বন্যহস্তীটো যে ইয়াত মৃত অৱস্থাত পোৱা গৈছিল বুলি ভুৱন বৰ্মন, যিগৰাকী ছুপাৰভাইজাৰ এনআইএলৰ ছুপাৰভাইজাৰ বুলি জনাইছে, তেওঁ দেখিছিল। তাৰপিছত তেওঁ দেখাৰ পিছত মুজামিল হুছেইনক, যিগৰাকী ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ ইয়াৰ, তেওঁ অৱগত কৰিছে। গতিকে ভুৱন বৰ্মন আৰু মুজামিল হুছেইন দুয়োগৰাকীয়ে একত্ৰিত হৈ নগৰাঞ্চলৰ যিগৰাকী ছিনিয়ৰ মেনেজাৰ চিভিল ডিপাৰ্টমেণ্টৰ বেদাংগ কাশ্যপ, তেওঁক অৱগত কৰিলে। আৰু বেদাংগ কাশ্যপে নগৰাঞ্চলৰ যিগৰাকী চিফ মেনেজাৰ উজ্জ্বল নয়ন সন্দিকৈক তেওঁক অৱগত কৰাৰ পিছত উজ্জ্বল নয়ন সন্দিকৈয়ে এটা নাচোন ধৰণৰ নিৰ্দেশনা দিলে যে পুতি পেলোৱা মানে সম্পূৰ্ণৰূপে পুতি পেলোৱা হ'ল। দেখিছে কিদৰে আইন অমান্য কৰি, কিদৰে বন বিভাগক অৱগত নকৰাকৈ তেওঁলোকে সম্পূৰ্ণভাৱে গোপনে পুতি থোৱাৰ অৱস্থাত এতিয়া ইতিমধ্যে উদ্ধাৰ হৈছে, য'ত ইতিমধ্যে ৰাসায়নিক দ্ৰব্য, আন নিমখ জাতীয় যিবিলাক বস্তু গলিবৰ কাৰণে ব্যৱস্থা তাত গ্ৰহণ কৰা সকলো তাত উদ্ধাৰ হৈছে। ইতিমধ্যে তাত আমাৰ গোলাঘাট জিলা DFO গৰাকীও আছে। আমি সকলোকে দাবী উত্থাপন কৰিছোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 ইতিমধ্যে সম্পূৰ্ণৰূপে ভাইলেট কৰিছে এইসকল বিষয়ে। গতিকে আমি গোটেই বিষয়টো এটা উচ্চ পৰ্যায়ৰ দাবী উত্থাপন কৰিছোঁ। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে বেদাংগ কাৰ্য উজ্জ্বল নয়ন সন্দিকৈ বা ইয়াৰ লগত জড়িত আন যিসকল বিষয়া আছে, যিসকল জড়িত হৈ আছে, সকলোকে তদন্ত আঁতৰলৈ আনিব লাগে, কঠোৰ শাস্তি বিহিব লাগে, আৰু তাৎক্ষণিকভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকে সম্পূৰ্ণৰূপে এখন ৱাইল্ড লাইফ প্ৰটেকশ্যন আইন, যিখন আইন 1972 সেইখন তেওঁলোকে ভাইলেট কৰিছে। গতিকে তেওঁলোকে শীঘ্ৰেই তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইতিমধ্যে আমি আলোচনা কৰিছোঁ, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আমাৰ সাধাৰণ সম্পাদক প্ৰতিম দাস ডাঙৰীয়াও আছে, আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও, যদিহে তেওঁলোকে তাৎক্ষণিক ব্যৱস্থা নকৰে আজি ইতিমধ্যে আমি এজাহাৰ দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম বুলি ঘোষণা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।